নমস্কাৰ সৰ্বপ্ৰথম মই সমূহ ভক্তবৃন্দ শ্ৰী চৰণাবিন্দত সেৱা নিবেদিছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজি আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টোৰ অনাৰ বহুত এটা ডাঙৰ উদ্দেশ্যলৈ মই লৈ আহিছোঁ আৰু এই ভিডিঅ'টোৰ যোগেদি আমাৰ একাংশ যিবোৰ ভক্তবৃন্দ যিসকলে আনৰ তুচ্ছ তাচ্ছিল্য কৰি থাকে আনৰ নিন্দাবাদ কৰি থাকে সেইসকলক মই এই ভিডিঅ'টোৰ যোগেদি এটা মেছেজ পঠাবলৈ আগবাঢ়িছোঁ এই মেছেজটোৰ যোগেদি তেওঁ কিমান নিজৰ চৰিত্ৰক সংশোধন কৰিব পাৰে নিজৰ জ্ঞান বিচাৰবিলাক শুদ্ধ কৰিব পাৰে সেইটো তেওঁৰ কথা আজি কেইদিনমানৰ আগতে আপোনালোকে নিশ্চয় এটা ইউটিউবত সাক্ষাৎকাৰ দেখিছে সেই সাক্ষাৎকাৰত আমাৰ ৰুদ্ৰকান্ত বৰাদেৱে শিৱলিংগৰ ওপৰত এটা টিপ্পনী প্ৰকাশ কৰিছিল ৰুদ্ৰকান্ত বৰাদেৱে শিৱলিংগৰ ওপৰত এটা টিপ্পনী আগবঢ়াইছিল আৰু তেওঁ প্ৰকাশ কৰিছিল কি বুলি যে শিৱ ভক্তসকলে নিজৰ বাপেকৰ লিংগ পূজা কৰে আৰু এইটো তেওঁ প্ৰকাশ কৰিছে কোনোবা পুত্ৰই কোনোবা জীয়েকে বাপেকৰ লিংগ দৰ্শন কৰিব পাৰেনে এনেকুৱা কিছুমান টিপ্পনী প্ৰদান কৰি আমাৰ শিৱ ভক্তৰ যি ভক্তি আস্থা যিটো আছিল সেই আস্থাত তেওঁ কি কৰিছে আঘাত কৰিছে গতিকে মই আজি এই ভিডিঅ'টোৰ যোগেদি তেওঁ কিছুমান কথা প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু মই ভাবোঁ মোৰ এই বাক্য বচনে তেওঁ অকণমান পৰিৱৰ্তন নিশ্চয় কৰিব বাৰু যা হওক তেওঁ কি টিপ্পনী প্ৰকাশ কৰিছিল সেই টিপ্পনীটো আপোনাক মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক কিন্তু ক'ত জল চৰাইগে তাত কোনো শিৱৰ মূৰ্তি প্ৰায় থানবিলাকত নাথাকে শিৱৰ লিংগ থাকে এইটো যুগত লিংগ মানে হৈছে পুৰুষংগ যদি শিৱক তোমালোকে জগতৰ পিতৃ বুলি ভাবিছা নিজৰ বাপেকৰ লিংগ নিজৰ সন্তানে পুত্ৰ পত্নীয়ে বাৰু দৰ্শন কৰেনে নিজ পিতৃৰ লিংগ দৰ্শন কৰি তাত গাখীৰ আৰু পানী ধৰাটো কিমান সমীচীন হৈছে সুধিমণ্ডলে বিচাৰ কৰক সেইকাৰণে আমি শিৱক বৈষ্ণৱ বুলি আমি ভাবিব পাৰোঁ আপুনি যি মহাদেৱক আপুনি তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে মহাদেৱৰ যি ভকতক তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে সেইজন কিমান পাখণ্ড হ'ব লাগিব আপুনি কলি যুগৰ দক্ষ প্ৰজাপতি হয় আপুনি কোন কলি যুগৰ দক্ষ প্ৰজাপতি আপুনি কি কৈ গ'ল যে শিৱলিংগ বাপেকৰ লিংগ সেই লিংগক পুত্ৰই বা জীয়েকে দৰ্শন কৰিব পাৰেনে এনেকুৱা এটা আপুনি টিপ্পনী যি প্ৰকাশ কৰি গৈছিল তাৰ উত্তৰটো মই আপোনাক দিবলৈ গৈ আছোঁ আপুনি লিংগ শব্দৰ যদি অৰ্থ নাজানে তেতিয়াহ'লে আপুনি বিজ্ঞজনক সুধি ল'ব লাগিছিল বিজ্ঞজনক সুধি কৰি লৈহে আপুনি এনেদৰে টিপ্পনী দিব লাগিছিল এতিয়া মই আপোনাক উত্তৰ দিবলৈ গৈ আছোঁ লিংগ মানে হ'ল প্ৰতীক লিংগ মানে কোনো গুপ্তাংগ নহয় লিংগ মানে কোনো বাপকৰ লিংগ নহয় এই কথাখিনি আজি আপুনি ভালকৈ বুজি লওক লিংগ শব্দ অৰ্থৰে কি বুজাইছে শাস্ত্ৰৰ মাজত প্ৰতীক বুজাইছে অৰ্থাৎ শিৱলিংগৰ অৰ্থটো কি শিৱৰ প্ৰতীক যদি আপুনি নেজানে ভালকৈ শাস্ত্ৰবিলাক পুৰাণবিলাক অধ্যয়ন কৰি লওক গৈ তাত চাই লওক আৰু যদিহে তাতো যদি আপোনাৰ সংশয় দূৰ নহয় তেতিয়াহ'লে চন্দ্ৰমোহন শইকীয়াৰ ওচৰত আপুনি বহি লওক তাৰপিছত অনুভৱ হ'ব আপোনাৰ যে আপুনি কোনোবা এজন ব্যক্তিৰ লগত বহিছে তেতিয়া আপোনাৰ অনুভৱ হ'ব যে মই চন্দ্ৰমোহন শইকীয়াৰ লগত বহি আছোঁ কিন্তু এতিয়া আপোনাৰ অনুতাপ হোৱা নাই গতিকে আপোনাক স্পষ্ট হিচাপে আজি বুজাই দিছোঁ লিংগ শব্দটোৰ অৰ্থ হ'ল প্ৰতীক শিৱলিংগ অৰ্থাৎ শিৱৰ প্ৰতীক আৰু স্পষ্ট হিচাপে লিংগ মহাপুৰাণৰ 17 অধ্যায়ত
প্ৰকাশ আছে সেই শ্লোক স্পষ্ট আপুনি গৈ তাত সেই শ্লোকটো চাই ল'বগৈ তাত কি বুলি লিখিছে জ্বালা মালা সহস্তাধ্যম কালানল সতুপমম সাই বৃদ্ধিৰ বিনিৰ্মুক্ত মাটিত মধ্য বৰ্জিতম এই শ্লোকটোৰ অৰ্থ আপুনি নিশ্চয় বুজি পাইছে এই শ্লোকটোৱে কি বুলি কৈছে যে শিৱৰ যিটো প্ৰথম প্ৰতীক আছিল সেই প্ৰতীকটো আছিল অগ্নি স্তম্ভৰ দৰে অৰ্থাৎ সহস্ৰ সহস্ৰ জ্বালামুখীযুক্ত মহাপ্ৰকাণ্ড অগ্নি স্তম্ভ এই অগ্নি স্তম্ভ কেতিয়া ওলাইছিল যেতিয়া ব্ৰহ্মা বিষ্ণুৱে আপোনাৰ অহংকাৰ কৰি নিজৰ ভিতৰত বিবাদ কৰিছিল বিবাদ কৰাৰ পিছত সেই বিবাদ সমাপন যেতিয়া নহ'ল তেতিয়া স্বয়ং পৰমাত্মা পৰম শিৱই কি কৰিছিল সেই জ্যোতিলিংগ স্বৰূপে কি কৰিছিল তেখেতলোকৰ সন্মুখত স্থিতি হৈছিল আৰু সেই অগ্নিস্বৰূপ জ্যোতিলিংগকে কি বুলি কৈছে শিৱলিংগ বুলি কৈছে কিন্তু আজি আপুনি সেই শিৱলিংগক কি বনাই দিলে বাপেকৰ লিংগ বনাই দিলে তেতিয়াহ'লে আপুনি কিমান অজ্ঞ হৈ আছে আপুনি কিমান অজ্ঞানী হৈ আছে সেইটো আপুনি নিজেই অনুতাপ কৰক ভকতসকলে স্পষ্ট বুজি পাইছে কাক বুজি আছে কিন্তু আপোনাৰ নিচিনা অজ্ঞই কিন্তু বুজি পোৱা নাই শিৱ ভকতসকলে কাক বুজি আছে শিৱ শংকৰ মহাদেৱৰ যি সভ্য দৰ্শন আৰু সভ্যসকলৰ যি সভ্য দৰ্শন তাক নচ্ছাত কৰিবলৈ বাবে আপোনাৰ নিচিনা অজ্ঞই পূৰ্বৰ পৰাই কি কৰি আহিছে ষড়যন্ত্ৰ চলাই আহিছে আপুনি ইতিহাসলৈ উভতি যাওক তেতিয়া আপুনি নিশ্চয় বুজি পাব যে আপোনাৰ নিচিনা অজ্ঞই সভ্য সম্প্ৰদায়ক বিনাশ কৰিবলৈ কিমান বছৰৰ পৰা প্ৰচেষ্টা কৰি আহিছে গতিকে নজনাকৈ আপুনি তেনেকৈ শিৱলিংগক গুপ্তাংগ বা কাৰোবাৰ বাপেকৰ লিংগ বুলি প্ৰকাশ নকৰিব আৰু এনেকুৱা ভুল নকৰিব বুলি বাবে আপোনাক মই নিবেদন জনাইছোঁ দ্বিতীয়তে আপুনি কৈছিল যে ৰামে শিৱ ভক্তি কৰা নাই ৰাম এজন ভগৱান ৰামে কেনেকৈ শিৱ ভক্তি কৰিব পাৰে কৃষ্ণই কেনেকৈ শিৱ ভক্তি কৰিব পাৰে এনেদৰে আপুনি কি কৰিছিল প্ৰকাশ কৰিছিল মই আজি আপোনাৰ এনে টিপ্পনীৰ পৰা অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ শাস্ত্ৰৰ জ্ঞান একেবাৰে সীমিত আপোনাৰ পুৰাণ তত্ত্বৰ জ্ঞান উপনিষদৰ জ্ঞান একেবাৰে সীমিত আপুনি এতিয়াও বহু কিছুমান কথা জানিবলৈ আপোনাৰ বাকী আছে আপুনি সপ্তকান ৰামায়ণত পাব শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বা মাধৱ কন্দলীয়ে ৰচনা কৰা যি আপোনাৰ ৰামায়ণৰ কথা আপুনি প্ৰকাশ কৰিছিল সেই ৰামায়ণত আপুনি পঢ়ি চাওকগৈ তাত সীতাই ৰামক কি বুলি কৈছিল যে হে স্বামী ৰাম পূৰ্বত আমি শংকৰক শুদ্ধভাৱে ভালকৈ নভজাৰ বাবে আজি আমাৰ এনেকুৱা গতি এনেদৰেও সীতাই কি কৰিছিল প্ৰকাশ কৰিছিল সেই সপ্তকাণ্ড ৰামায়ণত শ্ৰীমন্ত শংকৰদেৱে লিখি থৈ গৈছে আৰু তুলসীদাস ৰামায়ণত স্বয়ং ৰামে কি কৈছে আপুনি তাকো শুনি লওক যে শিৱদ্ৰোহী মদাস কহাৱা চূৰ্ণৰ মৌনি স্বপ্নেহু নাহি পাৱা অৰ্থাৎ যি মনুষ্যই শিৱদ্ৰোহী হ'ব যি মনুষ্যই শিৱক দ্ৰোহ কৰিব সেই মনুষ্যই কোনোদিন ৰামক প্ৰাপ্ত কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি কেনেকৈ কৃষ্ণৰ চৰণ প্ৰাপ্ত কৰিম বুলি ভাবিছে আমনিটো মলিন হৈ আছে আপোনাৰ মন এতিয়াও চাফ হোৱা নাই আপুনি কেনেকৈ ভকত হ'ল কেনেকৈ আপুনি আচাৰ্য হ'ল কোনে আপোনাৰ আচাৰ্য পাতিলে আপুনিতো আচাৰ্যৰ অধিকাৰীয়ে নহয় আপুনি কৈছে কৃষ্ণই শিৱক ভজা নাই আপোনাক কিমান প্ৰমাণ লাগে আপুনি কিমানখন পুৰাণক অশুদ্ধ বুলি ক'ব পাৰিব আপুনি কিমানখন উপনিষদক অশুদ্ধ বুলি ক'ব পাৰিব আপুনি কৃষ্ণই যে শিৱক ভজা নাই বুলি বাক্যষাৰ ক'লে আপুনি স্কন্দ পুৰাণক অশুদ্ধ বুলি ক'বলৈ আপোনাৰ সাহস আছেনে আপোনাৰ পদ্ম পুৰাণ অশুদ্ধ বুলি ক'বলৈ আপোনাৰ সাহস আছেনে শিৱ পুৰাণ লিংগ পুৰাণ অশুদ্ধ বুলি ক'বলৈ আপোনাৰ সাহস আছেনে মহাভাৰতখন ভুল বুলি ক'বলৈ আপোনাৰ সাহস আছেনে শিৱ গীতা ভুল বুলি ক'বলৈ আপোনাৰ সাহস আছেনে ঈশ্বৰ গীতা ভুল বুলি ক'বলৈ আপোনাৰ সাহস আছেনে কুৰ্ম পুৰাণ ভুল বুলি ক'বলৈ আপোনাৰ সাহস আছেনে এই কেইখন প্ৰত্যেকখন পুৰাণতেই কৃষ্ণই যে শিৱ ভক্তি কৰিছে
কৃষ্ণ যে শিৱ সাধক তাৰ প্ৰমাণ মই স্পষ্ট হিচাপে আপোনাক মই দেখুৱাই দিম কিন্তু আপুনি শিৱই কৃষ্ণক যে ভগৱতী ভজনা কৰিছিল কৃষ্ণই যে শিৱৰ ভক্তি কৰিছিল সেইটো আপুনি দেখাব পাৰিব নেকি মোক আপোনাক আৰু এটা প্ৰশ্ন কৰিছোঁ শ্ৰীকৃষ্ণ ভগৱন্তই উপমন্যু ঋষি গুৰু মানি উপমন্যু ঋষিৰ পৰা সভ্য মন্ত্ৰ লৈ শিৱক ভজনা কৰি সাম্ব নামৰ সন্তানক প্ৰাপ্ত কৰিছিল বুলি পুৰাণ উপনিষদত এতিয়াও উল্লেখ আছে আপোনাক মই স্পষ্ট হিচাপে দেখুৱাই দিম কিন্তু আপুনি মোক এইটো দেখুৱাই দিব পাৰিবনে শিৱই কোনজন গুৰুৰ শৰণ লৈ কোনজন গুৰুৰ পৰা কৃষ্ণ মন্ত্ৰ লৈ কৃষ্ণক ভজিছিল কেনেকৈ তেওঁ বৈষ্ণৱ হ'ল আপুনি মোক দেখাব পাৰিবনে আপোনাৰ 14 গোষ্ঠীৰ সাহস নাই আপোনাক 14 গোষ্ঠী বুলি কৈছোঁ আপোনাক 14 গোষ্ঠীৰে আপোনাৰ সাহস নাই শিৱৰ গুৰু কোন আপুনি মোক দেখুৱাই দিব পাৰিব আপুনি তথাপিও ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ আপুনি সাহস আৰু অধিকাৰ আপুনি পালে কেনেকৈ আপুনি শিৱলিংগক গুপ্তাংগ বুলি ক'বলৈ সাহস কেনেকৈ পালে আপুনি শিৱ ভকতে বাপেকৰ লিংগত জল ঢালে বুলি ক'বলৈ আপুনি সাহস কেনেকৈ পালে আপুনি ক'ৰ পৰা ইমান নিষ্পন্তব্য আনি আজি আমাৰ আস্থাত আপুনি আঘাত দিছে মই আপোনাক কুৰ্ম পুৰাণৰ স্কন্ধ পুৰাণৰ কিছু তত্ত্ব আপোনাক প্ৰকাশ কৰিবলৈ গৈ আছোঁ তাকো শুনি লওক স্কন্ধ পুৰাণত কৈছে স এষ ৰুদ্ৰ ভক্তস্য কেশৱো ৰুদ্ৰ সম্ভৱঃ সৰ্বৰূপম ভৱম জ্ঞাতা লিংগেম মুহস্যয়ত প্ৰভুম স্পষ্ট হিচাপে তাত কৈছে যে কৃষ্ণ ৰুদ্ৰৰ ভক্ত কৃষ্ণ ৰুদ্ৰৰ সাধক শিৱৰ সাধক আৰু ৰুদ্ৰ সকলোৰে পূজ্য আৰু স্বয়ং কৃষ্ণয়ো কি কৰিছিল লিংগ পূজা কৰিছিল বুলিও এই শ্লোক ভাগত প্ৰকাশ আছে তাৰপিছত আকৌ মহাভাৰতত কৈছে নাৰায়ণাত্মকো জ্ঞেয় পাণ্ডৱয় যুগে যুগে তস্মিন হি পূজ্যমানে ৱে দেৱ দেৱ মহেশ্বৰে সম্পূজিতো ভৱেৎ পাৰ্থ দেৱ নাৰায়ণ প্ৰভু অহমাত্মা হি লোকানাম বিশ্ব সম্পন্ন নন্দনা মহাভাৰতত কৈছে কোনে শ্ৰীকৃষ্ণই কৈছে যে হে অৰ্জুন ময়ো সেই পুৰাণ পুৰুষ জগদীশ্বৰ ৰুদ্ৰকে ভজনা কৰোঁ ৰুদ্ৰ আৰু নাৰায়ণ একেই কিন্তু সেই ৰুদ্ৰকে মই ভজনা কৰোঁ পুৰাণ পুৰুষ ৰুদ্ৰই মোৰ পূজ্য এই বুলিও শ্ৰীকৃষ্ণই মহাভাৰতত প্ৰকাশ কৰি গৈছে আপুনি সেই মহাভাৰতখন ভুল বুলি ক'ব পাৰিব আৰু আপুনি কৈ গৈছে যে কলিযুগত কৃষ্ণ নাম এষাৰ কৃষ্ণকহে ভজিব লাগে কৃষ্ণৰ বাহিৰে আনক ভজিব নেলাগে আপুনি এই বিষয়ে প্ৰকাশ কৰিছে আপুনি এইখিনি কথাও প্ৰকাশ কৰিছে যিবোৰ আমি কৰ্ম কৰি আহিছোঁ সেইবোৰ এক্সপায়াৰ্ড টেবলেট আপুনি এনে বাক্যবিলাক ক'বলৈ আপোনাক সাহস কোনে দিছে আপুনি প্ৰমাণিত কৰিব পাৰিব আমি যিবোৰ কৰি আছোঁ সেইবোৰ এক্সপায়াৰ্ড টেবলেট বুলি আপুনি মায়াবীৰ গুৰু শৰণ লৈ মায়া শাস্ত্ৰ পঢ়ি আপুনি আমাক তুচ্ছতাচ্ছিল্য কৰিবলৈ ক'ত সুবিধা পাইছে আপুনি এক্সপায়াৰ্ড টেবলেট বুলি আমাক প্ৰকাশ কৰিছে কিন্তু কুৰ্ম পুৰাণৰ পূৰ্বভাগত কি বুলি প্ৰকাশ কৰিছে তাকো শুনি যাওক আপুনি আৰু কেৱল পূৰ্বভাগতেই নহয় কেৱল কুৰ্ম পুৰাণতেই নহয় আপোনাক কিমান প্ৰমাণ লাগে পুৰাণৰ মধ্যত শিৱ সমস্ত জনৰ যে পূজ্য আৰু সদায় যে পূজ্য যুগে যুগে যে পূজ্য ইয়াৰ প্ৰমাণ আমাৰ পুৰাণসমূহত স্পষ্ট হিচাপে প্ৰকাশ আছে এতিয়া আপোনাক মই পঢ়ি শুনাব গৈছোঁ আপুনি শুনিব ব্ৰহ্মাকৃত যুগে দেৱ ত্ৰেতায়াম ভগৱান ৰবি দ্বাপৰে দেৱতাম বিষ্ণু কল্লৌ দেৱ মহেশ্বৰ ব্ৰহ্মা বিষ্ণুস্তথা সূৰ্য সৰ্ব এব কলাবপি পূজ্যন্তে ভগৱান ৰুদ্ৰ চতুষ্পৰ্পী পিনাকধিক এই শ্লোকটোত কি বুলি কৈছে যে ব্ৰহ্মা সত্য যুগত কি আছিল শ্ৰেষ্ঠতা আছিল আৰু ত্ৰেতা যুগত ৰবি অৰ্থাৎ সূৰ্য দ্বাপৰত কোন আছিল বিষ্ণু আৰু কলি যুগত কেৱল শিৱহে পূজ্য বুলি প্ৰকাশ কৰিছে আৰু আপুনি কি ক'লে কলি যুগত কৃষ্ণ নামে সাৰ গতিকে মই আপোনাক কেনেকৈ মানিম আপোনাৰখন শুদ্ধ বুলি কাৰণ আপোনাৰখন কোনো সংস্কৃত শ্লোকৰ নহয় আপোনাৰখন পদৰ শ্লোকত আনি কোনোবাই নিজৰ আধিপত্য স্থাপন কৰিবলৈ বাবে পদ ৰচনা কৰি থৈ গৈছে সেই পদৰ কোনো মূল্য নাই আপুনি সংস্কৃত শ্লোক আনি দেখুৱাওক সংস্কৃত শ্লোকত কি কৈছে আপোনাৰ যদি সাহস আছে সংস্কৃত শ্লোক আপোনালোকে নিজে কিছুমান বনাই কৰি
আপোনালোকে শাস্ত্ৰৰ যি বিকৃত কৰিছে, ধৰ্মক যি বিকৃত কৰি আহিছে, সেইবোৰ বিষয়ে আমি ভালকৈ জ্ঞাত। এই কথাখিনি আপোনালোকে জানি লওক। গতিকে এই শ্লোকটোৱে কৈছে যে কলি যুগত শিৱহে পূজ্য, কিন্তু আপোনালোকে প্ৰচাৰ কৰি আছে যে কলি যুগত কৃষ্ণ নামে সাৰ। এতিয়া মই আপোনাক ক'বলৈ কৈছোঁ, কুৰ্ম পুৰাণৰ এই শ্লোকবিলাকক আপুনি অশুদ্ধ বুলি ক'ব পাৰিবনে? আকৌ মই আপোনাক পদ্ম পুৰাণৰ এটা শ্লোক মই শুনাবলৈ গৈ আছোঁ, ভালকৈ শুনি ল'ব। পদ্ম পুৰাণৰ পাতাল খণ্ড 114 অধ্যায়ত প্ৰকাশ আছে, ধ্যায়েন কিঞ্চিত গোবিন্দ ন নমস্যহ কৃষ্ণ নৌপাস্য কংস ন হৰে ন জপিষ্যহ কিঞ্চন। যে হে গোবিন্দ, মোৰ কোনো পূজ্য নহয়, মই কাৰো পূজা নকৰোঁ, মোৰ কোনো নমস্য নহয়, মই কাকো ধ্যান নকৰোঁ, কেৱল জগত কল্যাণৰ বাবেহে, বিশ্ব কল্যাণৰ বাবেহে মই ধ্যান কৰোঁ। এনেদৰেও গোবিন্দক স্বয়ং শিৱ শংকৰ মহাদেৱে পাতাল খণ্ডত পদ্ম পুৰাণত প্ৰকাশ কৰি গৈছে। তেন্তে আপোনালোকে কোনখন শাস্ত্ৰ পঢ়ি ইমান ডাঙৰ ডাঙৰ কথা আমাৰ মাজত প্ৰকাশ কৰিবলৈ আহে? আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ ৰচিত যিবোৰ পদৰ শাস্ত্ৰ, সেইবিলাক আনি আমাৰ লগত তৰ্কবাদ কৰিবলৈ আহে। আপোনালোকে কওকচোন, আপোনালোকৰ পদৰ যিবোৰ শৈলী, সেইবোৰ এতিয়াও শুদ্ধ হৈ আছেনে? আপুনি বুকুত ডাঠি দি ক'ব নোৱাৰিব, বুকুত হাত দি আপুনি ক'ব নোৱাৰে যে আপোনাৰ ভাগৱতখন শুদ্ধ। আপুনি বুকুত হাত দি ক'ব নোৱাৰে আপোনাৰ কীৰ্তন ঘোষাখন শুদ্ধ। আপোনালোকৰ প্ৰত্যেকখন শাস্ত্ৰতেই কি আছে? ব্যতিক্ৰম ঘটা আছে। আপোনালোকৰ প্ৰত্যেকখন শাস্ত্ৰতেই বিকৃত কৰা পদ আছে। গতিকে আপুনি ইমান উদ্ভণ্ডালিকৈ আমাৰ আস্থাত আঘাত দিলে কিয়? গতিকে আপুনি তেনেদৰে ব্যৱহাৰ কৰিবলৈ বাদ দিয়ক, আৰু তত্ত্ব যদি নেজানে তত্ত্বখিনি শিকিবলৈ চেষ্টা কৰক, বুজিবলৈ চেষ্টা কৰক। আৰু লগতে আপোনাক কৈছোঁ, আজি যি শিৱলিংগক আপুনি প্ৰকাশ কৰিলে বাপেকৰ লিংগ বুলি, এনেধৰণৰ অপৰাধ আপুনি কৰাটো বহুত অনুচিত হৈছে। গতিকে তাৰ বাবে মই যদি আপোনাক প্ৰকাশ কৰোঁ, আপুনি এজন মৰা মানুহকে পুজি আছে, আপুনি এজন মৰা মানুহৰ নাম গুণানুকীৰ্তন কৰি আছে, আপুনি এজন কেৱল সাধাৰণ মনুষ্যৰহে ভজনা কৰি আছে, তেতিয়া আপুনি তাৰ উত্তৰত মোক কি ক'ব? শ্ৰীকৃষ্ণৰ মৃত্যু হৈছে, তাৰ তাৰিখ আছে, জন্ম হৈছে, তাৰ তাৰিখ আছে। গতিকে তেওঁ এজন মনুষ্য। আৰু লগতে আপুনি একেশ্বৰবাদৰ ধৰ্মৰ কথা কয়। আপুনি সনাতন ধৰ্মৰ বিষয়ে জানেনে? আপুনি সনাতন ধৰ্মৰ হয়নে? মই আপোনাক স্পষ্ট আজি প্ৰকাশ কৰিছোঁ, আপুনি সনাতন ধৰ্মৰ নহয়। আপুনি সনাতন ধৰ্মৰ পৰিচয় নিদিব, আপুনি সনাতন ধৰ্মৰ অধিকাৰী নহয়। সনাতন ধৰ্মৰ অধিকাৰী সেইজনেই হ'ব যিজন শিৱক ভজনা কৰি আহিছে বা শিৱক গুৰু মানি আহিছে। আৰু আপোনাৰ অস্তিত্ব কি? আপুনি সপ্তম শতিকাৰ পিছত আপোনাৰ জন্ম, কিন্তু মোৰ জন্ম বহু পূৰ্বত। আপোনাতকৈ 1000 বছৰ আগত মই জন্ম। মোৰ পৰিচয় হ'ল মই সনাতন, সভ্য সনাতন। আপুনি স্পষ্ট জানিব লাগিব, আপোনাৰ বৈষ্ণৱ সম্প্ৰদায় সপ্তম শতিকাত স্থিতি আৰু নৱ বৈষ্ণৱ 1500 শতিকাত স্থিতি, কিন্তু মোৰ সভ্য সনাতন ধৰ্ম পূৰ্বৰ পৰাই আছে আৰু এতিয়াও আছে আৰু পূৰ্বলৈকে থাকিব। আৰু এই সভ্য সংস্কাৰকে, সভ্য ধৰ্মকেই সনাতন ধৰ্ম বুলি কোৱা হয়। গতিকে আপুনি নিজৰ ধৰ্মক সনাতন ধৰ্মৰ পৰিচয় দিয়াৰ আগত আপুনি এবাৰ মোৰ মুখলৈ চাব লাগিব। আপোনাৰ নিজৰ অস্তিত্বক প্ৰথম জানি লওক, আপুনি কেতিয়া স্থিতি, তেতিয়াহ'লে আপুনি স্পষ্ট জানি লওক। যদি শাস্ত্ৰ, যদি ধৰ্মত যদি বিকৃতি ঘটাইছে, আপোনালোকেহে ঘটাইছে। কাৰণ পূৰ্বত শিৱ ভক্তি আছিল। একেশ্বৰবাদ ধৰ্ম হ'ল শিৱ ভক্তি, শিৱ ধ্যান, আত্মা ধ্যান, আত্মা মুক্তি। ইয়াৰ বিষয়তে সভ্যসকলে সদায় গৱেষণা কৰি আহিছে আৰু আত্মাকে ধ্যান কৰি, আত্মাকে চিন্তন কৰি শিৱ পৰমাত্মাক প্ৰাপ্ত কৰি আহিছে। ধ্যান যোগ আমাৰ পৰম ধৰ্ম, শিৱলিংগ পূজা আমাৰ পৰম ধৰ্ম, যজ্ঞ আমাৰ পৰম ধৰ্ম। আৰু আমি সদায় সেই প্ৰণম যজ্ঞ আৰু ধ্যানৰ প্ৰতি ভিত্তি কৰি আমি আত্মা চিন্তন কৰি আহিছোঁ। গতিকে আমাৰ পূৰ্বৰ পৰাই এই সভ্য সনাতন ধৰ্ম বিৰাজমান আছিল আৰু আগলৈকো থাকিব। কিন্তু আপুনি কেতিয়া জন্ম? সপ্তম শতিকাত আপুনি বৈষ্ণৱ ধৰ্মৰ পৰা জন্ম। যি বৈষ্ণৱ ধৰ্মই কি কৰিছিল? সভ্য সম্প্ৰদায়ৰ মতক বিশ্বাস নকৰি
শৈৱ সম্প্ৰদায় মতৰ বিৰোধ কৰি পেলাই কি কৰিছিল ধৰ্ম ৰচনা কৰিছিল আৰু সেই ধৰ্মক আপুনি সনাতন ধৰ্ম পৰিচয় দি আজি আমাৰ সন্মুখত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে গতিকে আপোনাৰ লাজ পাব লাগিছিল আপুনি অকণমান লাজ পাব লাগিছিল এনেকুৱা বাক্য আপুনি প্ৰকাশ কৰিবলৈ গতিকে বৰাদেৱ আপোনাক মই নিবেদন কৰিম দুবাৰ যেন এনেকুৱা শব্দ প্ৰকাশ কৰি সমাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা নকৰে ইয়াকে আপোনাক নিবেদন কৰি মই সেৱা জনালোঁ ওম নমঃ শিৱায় ওম তৎসৎ